বা অসুবিধা পায়ো, কিন্তু ৰাইজৰ দল আৰু অন্যান্য যি বিৰোধী ঐক্যমঞ্চ একত্ৰিত হ'বই লাগে। মানে ব্যক্তিগতভাৱে মানে অসুবিধা পোৱাৰ কোনো প্ৰশ্নই নাই, কাৰণ ব্যক্তিগতভাৱে অসুবিধা পোৱাৰ প্ৰশ্নই নাই। এই কথাটো কাইলৈ যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হয় মাজে মাজে কোনোবাই কৈ থাকিব যে APSC কেলেংকাৰীটো হৈছিলে, সেইটোতো নাইকিয়া কৰি দিব নোৱাৰে অসমৰ কাষৰ পৰা, সেইটোতো মাজে মাজে ওলাই থাকিবই। সেইটো কাৰণে আৱেগিক হৈ যদি কাইলৈ যদি তেখেতে চিফ মিনিষ্টাৰ হোৱাৰ পাছত কাৰোবাক জেলত দি দিয়ে, সেইটো ভাল কথা হ'ব নেকি? যে মোৰ দেউতাক এনেকে কৈছে, মই ইয়াক জেলতে দি দিওঁ প্ৰতিশোধ পৰায়ণত, আৱেগিক হৈ। এইটোতো বেয়া কথা ন। তেখেতৰ দেউতাক মুখ্যমন্ত্ৰী আছিলে, গতিকে মুখ্যমন্ত্ৰীজনক মাজে মাজে কোনোবাই সমালোচনা কৰিবই। আৰু মুখ্যমন্ত্ৰীজনক সমালোচনা কৰাৰ কাৰণে যদি বেয়া পায়, আৱেগিক হৈ যদি ৰাজ্যৰ স্বাৰ্থ বিসৰ্জন দিয়ে, সেইটোতো একেবাৰে ছাবজেক্টিভ কথা এটা হ'ব, ব্যক্তিকেন্দ্ৰিক কথা এটা হ'ব। আপোনালোকে মিত্ৰতাৰ আশাত কেতিয়ালৈকে ৰ'ব? আমি মিত্ৰতাৰ আশা সদায় শেষৰ দিনটোলৈকে ৰৈ থাকিম। আমি সদায় মিত্ৰতাৰ কাৰণে আশাবাদী, মিত্ৰতা হ'বই লাগিব, বিজেপিক আমি হৰুৱাবই লাগিব, আৰু বিজেপিক হৰুৱাবৰ কাৰণে সকলো বিৰোধী দল ঐক্যবদ্ধ হ'বই লাগিব।